শেখৰে এটা কথা কৈছে যে শেহতীয়াকৈ যে বিহপান কৰোৱাইছিল জুবিনক, এনেকুৱা ধৰণৰ কথা তেওঁ ৰিমাণ্ড কপি আছে, ৰিমাণ্ড কপিত তাৰমানে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। আমি শেখৰে যদি জানিছিল সেই কথাটো ইমান দিনলৈকে কিয় লুকুৱাই থৈছিল? আৰু যিকে নহওক ইনভেষ্টিগেশ্যন চলি আছে, গতিকে কথা ওলাবই। যদি কোনোবাই কৰিছে তেনেহ'লে তাক কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব লাগিব। এই মানুহজনক এনেকুৱা অৱস্থালৈ নিব লগা কিয় হ'ব পাৰে? সকলোকে ইমান মৰম কৰিছিল মানুহজনে, অকল মৰমেই কৰিব জানিলে আৰু তাৰ বাহিৰে একো নাই। মোকো অকল শিকালে যে বিশ্বাসেই কৰা সকলোকে, আৰু সকলোকে আমি নিজৰ বুলি আঁকোৱালি লৈছিলোঁ। নিজৰ আছিলে সকলো, চব পৰিয়ালৰ আছিলে, সকলো ভাই ককাই চব মানে এটা পৰিয়াল আছিলোঁ। মোক সদায় কৈছিলে তেওঁলোক এক্সটেণ্ডেড ফেমিলি, তেওঁলোকৰ কাৰণে আমি চিন্তা কৰিব লাগিব, তেওঁলোকৰ পৰিয়ালৰ কাৰণে। সদায় সেইটোৱে কৰি থাকিলোঁ। আমাৰ লগত কি কৰিলে তেতিয়াহ'লে যদি এনেকুৱা কৰিছে? গতিকে কোনোবাই যদি কৰিছে নহয়, কঠোৰতকৈ কঠোৰতম শাস্তি যি হ'ব পাৰে তাৰমানে কৰক, দিয়ক।